কলিতা আমাৰ যান বাহন আৰক্ষীৰ উপপৰিদৰ্শক আছিল নলবাৰী আৰক্ষী থানাত। তেখেতে যোৱা কেইদিনমান ধৰি ঢেকীয়াজুলি ভেটাৰনাপাৰাত খেল খেলিবলৈ গৈছিল আৰক্ষীৰ ফালৰ পৰা। তেখেতে তাতে এটি হাই জাম্পত পদক লাভ কৰিছিল। আমি শুনিছোঁ আৰু চাইও আছিলোঁ মোবাইলবিলাকত ভাইৰেল হৈছিল। এইটো তেখেত এজন ভাল মানে উপপৰিদৰ্শক হিচাপে স্বীকৃতিপ্ৰাপ্ত আছিল। তেখেতো হঠাৎ তাত খেল খেলি থাকোঁতে হাৰ্ট এটাক হৈ তেখেতৰ ঢলি পৰে আৰু তাত মৃত্যু হয়। গতিকে তেখেতৰ অকাল বিয়োগত আমি গণেশ মন্দিৰবাসী লগতে এই অঞ্চলৰ সকলো গাঁওবাসী আমি মৰ্মাহত হৈছোঁ। তেখেতৰ ঘৰ ইয়াত মৈদামত আছিল। তেখেত এজন শিক্ষিত যুৱক হিচাপে এই অঞ্চলৰ সুনাম অৰ্জন কৰিছিল আৰু তেখেতৰ অকাল বিয়োগ মৃত্যুৰ আমি সকলো মৰ্মাহত হৈছোঁ। সেয়ে আমি আটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মাই যাতে চিৰশান্তি পায়। এইখিনি মোৰ ক'বলগীয়া।